শ্ৰীকৃষ্ণই আজিৰ পৰা ৫০০০ বছৰ আগতেই কলিযুগত কি কি হ'ব সেই কথা মহাভাৰতৰ এটা কাহিনীত বৰ্ণনা কৰি থৈ গৈছে। শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগত যিবোৰ ঘটনা ঘটিব সকলোতকৈ ভয়ংকৰ হ'ব। এবাৰ কল্পনা কৰকচোন তেতিয়া মানুহৰ অৱস্থা কি হ'ব। তেনেহ'লে আহক সেই ৫০০০ বছৰ আগতেই শ্ৰীকৃষ্ণই কৈ থৈ যোৱা মহাভাৰতৰ সুন্দৰ কাহিনীটোৰ ফালে আজি আমি আগবাঢ়ি যাওঁ, যিটো আজি সত্য বুলি প্ৰমাণ হৈছে। কাহিনীটো সেই সময়ৰ যেতিয়া পাণ্ডৱসকলে পাশা খেলত হাৰি বনবাসলৈ যাব লগা হৈছিল। বনবাসলৈ যোৱাৰ আগতে পাণ্ডৱসকলে কৃষ্ণক সুধিছিল, হে নাৰায়ণ, বৰ্তমান দাপৰ যুগৰ অন্ত চলি আছে। নাৰায়ণ, ইয়াৰ পিছত কলিযুগ আহি আছে। কলিযুগটো কেনেকুৱা হ'ব জনাবচোন। তেতিয়া শ্ৰীকৃষ্ণই উত্তৰ দিলে, মই ইয়াৰ পোনপটীয়া উত্তৰ দিব নোৱাৰিম। এইটো জানিবলৈ তোমালোকে সৌ হাবিখনলৈ যাব লাগিব আৰু সন্ধিয়া ঘূৰি আহি তাত কি কি দেখিলা মোক ক'বহি লাগিব। ইয়াৰ পিছত তেওঁলোকে হাবিত যিবোৰ দেখিলে সেইবোৰ দেখি আচৰিত হ'ল আৰু কি কি দেখিলে সেইবোৰ জানিবলৈ ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। শ্ৰীকৃষ্ণই কোৱা মতে ৫জন পাণ্ডৱে বেলেগ বেলেগ দিশত গতি কৰিলে। যুধিষ্ঠিৰে জংঘলৰ ভিতৰত দুডাল শুৰ থকা এটা হাতী দেখা পালে। হাতীটো দেখি যুধিষ্ঠিৰ আচৰিত হৈ পৰিল, কাৰণ এনেকুৱা হাতী আগতে কেতিয়াও দেখা পোৱা নাছিল। প্ৰথমে যুধিষ্ঠিৰ উভতি আহি শ্ৰীকৃষ্ণক ক'লেহি, মাধৱ, মই যেতিয়া হাবিত ঘূৰি ফুৰিছিলোঁ তেতিয়া মই দুডাল শুৰ থকা এটা হাতী দেখা পাইছিলোঁ। ইয়াৰ অৰ্থ কি প্ৰভু? তেতিয়া শ্ৰীকৃষ্ণই ক'লে, ধৰ্মৰাজ, আপুনি হাবিত যি দেখিলে তাৰ অৰ্থ হ'ল আগন্তুক কলিযুগত এনে মানুহৰে শাসন চলিব যিসকলে দুয়োফালে শোষণ কৰিব, ক'ব এটা আৰু কৰিব আন এটা। মনতে এটা ভাবিব আৰু কাম কৰিব বেলেগ এটা। এনেকুৱা মানুহে কলিযুগত ৰাজত্ব কৰিব। সেয়ে আপুনি কলিযুগ অহাৰ আগতে ৰাজত্ব কৰক। ইয়াৰ পিছত অৰ্জুনক ক'লে, তুমি কোৱাচোন কি দেখা পালা? অৰ্জুনে ক'লে, হে নাৰায়ণ, মই এটা চৰাই ডেউকাত বেদৰ শ্লোক বান্ধি থোৱা দেখিছিলোঁ যদিও চৰাইটোৱে মৰা জন্তুৰ মাংস খাই আছিল। অৰ্জুনৰ কথা শুনি শ্ৰীকৃষ্ণই ক'লে, অৰ্জুন, তুমি যি দেখিলা তাৰ অৰ্থ হ'ল কলিযুগত এনেকুৱা মানুহে বাস কৰিব যিয়ে নিজকে জ্ঞানী বুলি ক'ব। জ্ঞানীৰ আচৰণ কৰিব যদিও তেওঁলোকৰ প্ৰকৃত আচৰণ ৰাক্ষসৰ দৰে হ'ব। তেওঁলোকে মনতে ভাবি থাকিব যে কেতিয়া কাৰোবাৰ মৃত্যু হ'ব আৰু তেওঁলোকৰ যাতে সম্পত্তিবিলাক তেওঁলোকৰ নামলৈ হস্তান্তৰ কৰিব পাৰে। আৰু ইয়াৰ মানুহবোৰে ভাবি থাকিব যে কাক কেতিয়া সেই পদৰ পৰা আঁতৰ কৰি নিজে সেই পদ ল'ব পাৰে। কলিযুগৰ মানুহ যিমানেই ডাঙৰ নহওক কিয় তেওঁলোকে কেৱল ধন আৰু পদক লৈয়ে ব্যস্ত থাকিব। ইয়াৰ পিছত ভীমে শ্ৰীকৃষ্ণক ক'লে যে মই এজনী গাই গৰুৱে এটা পোৱালীক ইমানেই চেলেকি থকা দেখিছিলোঁ যে পোৱালীটো তেজেৰে লুতুৰি পুতুৰি হৈ পৰিছিল। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে ইয়াৰ অৰ্থ কলিযুগত মানুহবোৰ শিশুপাল হৈ পৰিব। মাকৰ সন্তানৰ প্ৰতি ইমানেই মমতা বাঢ়ি আহিব যে শিশুৱে নিজে বিকাশ হ'বলৈ সুবিধাই নাপাব। মোহ আৰু মায়াত ঘৰখন শেষ হৈ যাব। আন কাৰোবাৰ পুত্ৰ সাধু হ'লে মাতৃয়ে দৰ্শন কৰিবলৈ যাব, কিন্তু নিজৰ সন্তানে যদি সাধু হ'ব বিচাৰে কান্দিব। ইমান মোহ মায়াত আবদ্ধ হ'ব যে সন্তানক ঘৰতে বান্ধি ৰাখিব, তেওঁলোকৰ জীৱনটো তাতেই শেষ হৈ যাব। ইয়াৰ পিছত সহদেৱে ক'লে, মই হাবিত 7টা কুঁৱা দেখিছিলোঁ, কিন্তু তাৰে ভিতৰত এটা কুঁৱা সম্পূৰ্ণ খালী আছিল। ইয়াৰ অৰ্থ কি কানাই? শ্ৰীকৃষ্ণই হাঁহি হাঁহি ক'লে, সহদেৱ, তুমি যি দেখিলা তাৰ অৰ্থ হ'ল কলিযুগত মানুহে নিজৰ সন্তানৰ বিয়াত বহুত খৰচ কৰিব। সৰু ডাঙৰ যিকোনো উৎসৱ পাবনত বহুত ধন খৰচ কৰিব, কিন্তু ওচৰৰ নিঃসহায় এজনক কোনেও সহায় নকৰিব। কোনোবাই যদি ভোকত মৰি থাকে
তেন্তে তেওঁকো কোনেও সহায় নকৰিব। নিজৰ কোনোবা ভোকত মৰিলেও কেৱল চাই থাকিব। তাৰ পৰিৱৰ্তে মাছ, মাংস, মদিৰা, নাৰী আদি উপভোগৰ বাবে বহুত ধন খৰচ কৰিব। কিন্তু কাৰোবাৰ দুখৰ চকুলো মচিবলৈ সময়ে নাথাকিব। কলিযুগৰ মানুহবোৰ এনেকুৱাই হ'ব। সহদেৱৰ পিছত নকুলে আহি শ্ৰীকৃষ্ণক ক'লে, কানাই, ময়ো এটা আচৰিত দৃশ্য দেখা পালোঁ। মাধৱ, মই দেখিলোঁ যে এটা ডাঙৰ শিলে ডাঙৰ ডাঙৰ গছত খুন্দা মাৰি গছবোৰ বগৰাই বগৰাই আহি আছে। প্ৰকাণ্ড গছবোৰেও সেই শিলটোক বাধা দি ৰাখিব পৰা নাই। কিন্তু প্ৰভু, সৰু গছ এজোপাত খুন্দা মৰাৰ লগে লগে শিলটো ৰৈ গৈছে। শ্ৰীকৃষ্ণই ক'লে, ইয়াৰ অৰ্থ হ'ল কলিযুগত মানুহৰ মন ইমানেই নিম্নগামী হ'ব যে ধন সম্পত্তিৰ শক্তিৰেও ইয়াক বচাব নোৱাৰিব। কেৱল কিন্তু হৰি নামৰ এডাল সাধাৰণ বৃক্ষৰ পাতেই, অৰ্থাৎ হৰি নাম ল'লেই সকলোৰে পৰা মুক্তি পাব। সেয়ে কলিযুগত হৰি নামেই সাৰ বুলি কোৱা হয়। বন্ধুসকল, এনেদৰে নিতৌ জ্ঞানবৰ্ধক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে ইউনিক আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই দি কাষত থকা ন'টিফিকেশ্যন বেলটো অন কৰি থ'ব, যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যায়। আৰু যদি ভিডিঅ'সমূহে সঁচাকৈ আপোনালোকৰ হৃদয় জয় কৰিব পাৰিছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু জ্ঞান বৃদ্ধিৰ বাবে বন্ধুমহলৰ মাজত ভাগ বতৰা কৰি দিব। পুনৰ লগ পাম আন এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে হাঁহি থাকক, কুশলে থাকক আৰু সদায় সুখত থাকক।